আমি সকলোৱে নিজৰ চুলি বা মুখখন ধুনীয়া হৈ থকাটো বিচাৰোঁ, হয়নে নহয় বাৰু? মই অলপ দিন আগৰে পৰা মানে ঠাণ্ডা দিন সোমোৱাৰ পিছত আৰু এটা জুচ খাই আছোঁ। অৱশ্যে জুচৰ ৰেচিপিটো মই ইউটিউবৰ পৰা চাই শিকা। মানে মোৰ যিটো হাৰত চুলি সৰিছে আৰু মুখৰ একদম উজ্জ্বল কমি গৈছে, ভাবিলোঁ হেল্ডি কিবা এটা খোৱা যাওক, কাৰণ দিনটোতো অইলি বস্তু বা একদম যি টি খুৱাই থকাই হয়। গতিকে ৰাতিপুৱা আৰম্ভণিটো মই এগিলাচ হেল্ডি জুচৰ পৰাই আৰম্ভ কৰোঁ বুলি খাবলৈ আৰম্ভ কৰিছিলোঁ। বৰ বিশেষ বস্তু নালাগে, তিয়ঁহ এটা, গাজৰ এটা, আপেল এটা, বিট এটা আৰু হালধি এটুকুৰা, সকলোখিনি ভালদৰে ধুই লৈ মিক্সিত অকণমান পানী দি মাৰিলে জুচটো মানে ৰাতিপুৱা খালী পেটত খালে ভাল আৰু। অৱশ্যে যদি কাৰোবাৰ সময় নাথাকে তেতিয়া আপোনালোকে এখন আইচ ট্ৰেত এনেকৈ জুচখিনি কিউব আকাৰে থৈ ৰাতিপুৱা গৰম পানীৰ সৈতে খালেও ভাল হ'ব। তেতিয়া মানে সময় নালাগে আৰু সদায় খাই থাকিব পাৰিব। মই কিন্তু খাই ভাল পাইছোঁ দেই। অৱশ্যে এদিন দুদিন খালেনো ক'ত ৰিজাল্ট পাব, নহয় জানো? মই খাই থকাই 1.5 মাহমান হৈছে। আপোনালোকে বনাই খাই চাবচোন দেই। খাবলৈও ইমান এটা মানে বেয়া নহয়, খাই ভালেই লাগে। মই সদায় ৰাতিপুৱা চাহ খোৱাৰ 20-30 মিনিটৰ আগতে এই জুচটো খাওঁ। তেতিয়া মানে পেটটো যিটো খালী হৈ থাকে, ৰাতিপুৱা যেতিয়া হেল্ডি এগিলাচ জুচ খাই দিয়া হয়, কিমান স্বাস্থ্যৰ কাৰণে ভাল আৰু জানি সকলোৱে। আৰু জুচত থকা ভাইটামিনে আমাৰ স্কিনখন যথেষ্ট উজ্জ্বল কৰাত সহায় কৰে। বাৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই।